ওম নমঃ শিৱায় পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ। নতুন বৰ্ষ আহি আছে। আমি সকলোৱে বিচাৰোঁ যে নতুন বৰ্ষটো আমাৰ সকলোৰে খুব সুন্দৰকৈ পাৰ হওক, খুব ভালকৈ পাৰ হওক। এইখিনিতে আপোনালোকৰ মনত হয়তো প্ৰশ্ন হ'ব পাৰে যে আহিবলগীয়া নতুন বছৰটোত আপোনাৰ বাবে ভাল নে বেয়া। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই এনেকুৱা 6টা ৰাশিৰ বিষয়ে আপোনালোকক অৱগত কৰোৱাম, যিকেইটা ৰাশিৰ ভিতৰত আপোনাৰ ৰাশি যদি আছে আপুনি নিজকে গোটেই বছৰটোৰ বাবে ভাগ্যশালী বুলি বিবেচনা কৰিব পাৰে। কিয় নিজকে ভাগ্যশালী বুলি ক'ব, আপোনাৰ কি এনেকুৱা ভাল ভাল বিষয় আছে, সকলোখিনি মই আপোনালোকক জনাম বিতংকৈ। লগতে এইটো জনাই দিওঁ, আপোনাৰ ভাল আছে যদিও কোনোবাখিনিত আপোনাৰ কিন্তু বেয়াও আছে, আৰু সেই বেয়াখিনিৰ বাবে কি কি প্ৰতিকাৰ কৰিব লাগিব, কেনেধৰণে কি কৰিলে আপোনালোকৰ ভালকৈ পাৰ হ'ব, সেই সকলোবোৰৰ বিষয়েও মই আপোনালোকক জনাম। লগতে মই এই ভিডিঅ'টোত যি 6টা ৰাশিৰ বিষয়ে নকওঁ, এনেকুৱা নহয় যে সেই 6টা ৰাশি ভাগ্যশালী নহয়। তেওঁলোকেও মই লাষ্টলৈ যি প্ৰতিকাৰৰ বিষয়ে ক'ম এই ভিডিঅ'টোত, সেই প্ৰতিকাৰসমূহ যদি কৰে তেওঁলোকে বছৰটো খুব সুন্দৰকৈ পাৰ কৰিব পাৰিব আৰু সকলোবোৰ কামতে খুব ভাল প্ৰতিফলন দেখিবলৈ পাব। আপোনালোকৰ ৰাশি অনুসৰি আমি প্ৰত্যেকে জানো যে প্ৰত্যেক যি ৰাশি পৰিৱৰ্তন হয় সময়ে সময়ে, সেই ৰাশি পৰিৱৰ্তনে আমাৰ ভাগ্য নিৰ্ধাৰণ কৰে বা আমাৰ ৰাশিফলসমূহ নিৰ্ধাৰণ কৰে, আৰু সেই মৰ্মেই আমাৰ ভাল বেয়া সুখ দুখ সকলোখিনি আমি দেখিবলৈ পাওঁ। গতিকে সেই 6টা ৰাশিৰ ভাল ৰাশি পৰিৱৰ্তন হ'ব আৰু তেওঁলোকৰ ওপৰত ভাল প্ৰভাৱ পৰিব। গতিকে জানো আহক এতিয়া সেই 6টা ৰাশিৰ বিষয়ে কি কি। তাৰ আগত যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়াৰ লগতে আপোনালোকে যদি বৰ্ষচক্ৰ ফল গণনা ভিডিঅ'টো চাব বিচাৰে, কি দান কৰিব লাগিব নালাগে তাৰ বিষয়ে জানিব বিচাৰে, মোৰ চেনেলত গৈ চাব পাৰে বা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ চাব পাৰে। লগতে বহাগ মাহৰ ৰাশিফল আপোনালোকে চাব পাৰিব মোৰ চেনেলত গৈ। লগতে গোটেই বছৰটো যাতে আপোনালোকে খুব সুন্দৰ হওক তাৰ বাবে আপোনালোকে কমেণ্ট বক্সত এবাৰ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব। এতিয়া আমি জানো আহক সেই ৰাশিকেইটা কি কি। প্ৰথমবিধ ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত এইবাৰ ভাল প্ৰতিফলন দেখিবলৈ পোৱা যায়। এক প্ৰকাৰে আপুনি এইটো ক'ব পাৰে যে মা লক্ষ্মী আপোনাৰ ওপৰত ভাল কৃপা কৰিব, যাৰ প্ৰতিফলন স্বৰূপে আহিবলগীয়া বছৰটোত আপুনি উপাৰ্জন বহুত বেছি কৰিব পাৰিব, আৰু আপুনি যি কাম কৰি উপাৰ্জন কৰিব সেই উপাৰ্জনৰ তুলনাত আপোনাৰ সঞ্চয় বহুত বেছি কৰিব পাৰিব। গতিকে এই মাহটোত আপোনাৰ অৰ্থাৎ এই বছৰটোত যিমান আপুনি পইচা উপাৰ্জন কৰিব সিমানৰ তুলনাত আপোনাৰ সঞ্চয় বহুত ভাল হ'ব, আৰু আপুনি বহুত কিবাকিবি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ চাকৰিৰ ক্ষেত্ৰখনতো যথেষ্ট বেছি ভাল এক প্ৰতিফলনৰ সৃষ্টি হ'ব। ব্যৱসায় বাণিজ্য যদি কৰি আছে বা ব্যৱসায় বাণিজ্যৰ লগত জড়িত হ'ব বিচাৰে, এই বছৰটোত ব্যৱসায় কৰিলে খুব উন্নতি দেখিবলৈ পাব। সাংসাৰিকভাৱে আপোনাৰ যথেষ্ট বেছি সুখ শান্তিয়ে দেখা দিব এই বছৰটোত। সাংসাৰিক জগতখনত কোনো ধৰণৰ বেয়া প্ৰতিফলন দেখিবলৈ পোৱা নাযায়। আপোনাৰ এইবাৰ কিন্তু বিবাহৰ যুগ দেখিবলৈ পোৱা যায়। যদি আপুনি বিয়া বাৰুৰ কথা ভাবি আছিলে, নিশ্চয়কৈ এইবাৰ আপোনাৰ সেই বিয়াৰ সপোন পূৰ হ'ব পাৰে। যদি কোনোবা দৰা বিচাৰি আছিলে, কোনোবাই কন্যা বিচাৰি আছিলে, তেন্তে হ'লে আপোনালোকৰ সেই সকলোবোৰৰ ফালৰ পৰা দেখিবলৈ পাব এক ভাল প্ৰতিফলন। যিসকলে পুত্ৰ সম্পত্তি বা কন্যা সম্পত্তি অৰ্থাৎ ল'ৰা ছোৱালী বিচাৰি আছিলে, তেওঁলোকৰ ল'ৰা বা পুত্ৰ সন্তানৰ সুখ বা কন্যা সন্তানৰ সুখ বিচাৰি আছিলে, তেওঁলোকে কিন্তু এই বছৰত সেয়া সুখ লাভ কৰিব। আপুনি যদি পাবলগীয়া ধন সম্পত্তি আছিলে কাৰোবাৰ পৰা ধাৰলৈ দি থোৱাই হওক বা অন্যান্য কিবা এপ্লাই কৰি থোৱাই হওক, তেনেকুৱা ক্ষেত্ৰত কিন্তু ভাল প্ৰতিফলন দেখিবলৈ পাব। বেমাৰ আজাৰ যদি বহু দিনৰ পৰা হৈ আছিলে, ভাল হোৱাই নাছিলে, আপুনি চিকিৎসা কৰি আছে, কিন্তু ক'বলৈ গ'লে এই বছৰটোত আপুনি সেই যি বেমাৰৰ চিকিৎসা কৰি আছিলে তাৰ শুভ প্ৰতিফলন দেখিবলৈ পাব। আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্যক লৈ অকণমান ধ্যান দিয়াটো প্ৰয়োজনীয়। তাৰ বাবে আপোনাৰ কিছুমান ক্ষেত্ৰত হয়তো বেয়া আছে, আৰু সেইকাৰণে আপুনি সেই বিষয়টোক লৈ পেলাই গুৰুত্ব দিব লাগিব। সামাজিকভাৱে আপুনি যথেষ্ট বেছি প্ৰশংসা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব, যথেষ্ট বেছি প্ৰশংসা লাভ কৰিব। গতিকে ইয়াৰ বাবে আপোনাৰ যি বেয়া আছে তাৰ প্ৰতিকাৰ মই ভিডিঅ'টো শেষত ক'ম। ইয়াৰ পিছৰ 2 নম্বৰৰ ৰাশিবিধ আহিলে ধনুৰাশি। ধনুৰাশিৰ ওপৰত ভাল প্ৰভাৱ পৰিব।
আৰু আপোনাৰ ওপৰত ভাল প্ৰভাৱৰ জৰিয়তে সৰ্বপ্ৰথমে আপুনি ধন টকা পইচাৰ ক্ষেত্ৰখনত আৰ্থিক ক্ষেত্ৰখনত যথেষ্ট বেছি উন্নতি কৰিব পাৰিব যি কামে কৰি আছে আপুনি সেই কামটোতে সফলতা অৰ্জন কৰিব পাৰিব যদি ভাবে যে মই কিবা এটা কাম কৰোঁ অৰ্থাৎ আপুনি এতিয়ালৈকে কোনো কাম কৰা নাইকে কিন্তু এই বছৰটোত কিবা এটা কাম কৰাৰ পৰিকল্পনা মনলৈ আনিছে সেই পৰিকল্পনাটো যদি আপুনি বাস্তৱত ৰূপায়িত কৰে সেই পৰিকল্পনাই আপোনাক কিন্তু বহুতে বেছি ভাল প্ৰতিফলন দেখুৱাবলৈ সক্ষম হ'ব আপুনি যদি আপোনাৰ পৰিয়ালৰ ফালৰ পৰা আপোনাৰ ঘৰখনৰ ফালৰ পৰা অকণমান অসুবিধা পাই আছিলে ভাল দিন দেখিবলৈ নাপামেই বুলি যদি আপোনাৰ মনত এটা প্ৰশ্নৰ উদয় হৈছিল তেন্তে হলে সেই ফালৰ পৰা আপুনি ভাল প্ৰতিফলন দেখিবলৈ পাব এই বছৰটোত আপুনি সাংসাৰিক জীৱনত সুখ শান্তিৰে ভৰপুৰ হৈ পৰা দেখিবলৈ পাব যদি আপুনি বিয়া বাৰু কৰোৱাব বিচাৰি আছিল বা বিয়াৰ বাবে অপেক্ষা কৰি আছিল আপোনাৰ এটা সপোন আছিল বিয়া হোৱা আপোনাৰ ভাল মানুহজনৰ সৈতে আপুনি ভাল পোৱা মানুহজনৰ সৈতে তেন্তে হলে এই বছৰটোত হয়তো আপোনাৰ সেই সপোন বাস্তৱত ৰূপায়িত হ'ব নতুন কৰ্ম যদি আপোনালোকে কৰিব বিচাৰে নতুন নতুন চাকৰি এনেকুৱা নহয় যে কেৱল চৰকাৰী চাকৰিয়ে পাব এইটো বুজাইছে যে আপুনি যদি চেষ্টা কৰে আপোনাৰ সেই চেষ্টাৰ বলত আপুনি চৰকাৰী চাকৰিয়ে হওক বা বেচৰকাৰী চাকৰিয়ে হওক লাভ কৰিবলৈ সক্ষম হ'ব তাৰ কাৰণে আপুনি যিমানখিনি কষ্ট কৰাৰ প্ৰয়োজন সেইখিনি কৰক আৰু সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে কামবোৰ কৰক লগতে আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব ব্যৱসায় বাণিজ্য যদি কৰি আছে খুব সুন্দৰ খুব ভাল প্ৰতিফলন উন্নতি দেখিবলৈ পাব এই বছৰতকৈ অৰ্থাৎ পুৰণা বছৰতকৈ এই নতুন বছৰটোত ভাল প্ৰতিফলন দেখিবলৈ পাব লগতে আপোনালোকৰ বেমাৰ আজাৰৰ পৰা যথেষ্ট পৰিমাণে আপুনি মুক্তি লাভ কৰিব কোনো ধৰণৰ ডাঙৰ বা সিৰিয়াস বেমাৰে আপোনালোকক এই বছৰটোত আঘাত নাহানে সৰু সুৰা বেমাৰ আজাৰখিনিয়ে আপোনাৰ কাৰণে অকণমান অসুবিধা দিব পাৰে যদিও সেইবোৰ বেছি দিন নাথাকিব যদি আপুনি এনেকুৱা এজন ব্যক্তি যিয়ে সামাজিকভাৱে বা মানুহৰ মাজত নিজৰ পপুলাৰিটি বা নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব বিচাৰি আছে তেনেহলে আপোনাৰ কিন্তু এই বছৰটো শুভ আপুনি যদি চেষ্টা কৰে মানুহৰ মাজত নিজৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ সেই ফালৰ পৰা আপুনি সাফল্য অৰ্জন কৰিব এই তালিকাৰ 3 নম্বৰৰ ৰাশিবিধ হৈছে মীন ৰাশি মীন ৰাশিৰ জাতক জাতিকাৰ বাবেও যথেষ্ট বেছি পৰিমাণে ভাল প্ৰতিফলন দেখিবলৈ পাব আপুনিও বহুকেইটা বিষয়ত ভাল ভাল শুভ লক্ষণ দেখিবলৈ পাব যিহেতু আপোনাৰ ওপৰত শনি গ্ৰহৰ প্ৰভাৱ আৰু লগতে প্ৰথম অৱস্থাতে ৰাহুৰ প্ৰভাৱ আপুনি দেখিবলৈ পাব সেই ফালৰ পৰা আপোনালোকৰ যথেষ্ট বেছি ভাল প্ৰতিফলনৰ সন্মুখীন হ'ব বিশেষকৈ আপোনাৰ হ'বলগীয়া কামখিনিত আপুনি বহুত বেছি সফলতা অৰ্জন কৰিব আৰু বহু দিনৰ পৰা ধৰি লওক কিবা এটা কামত লাগি আছে কষ্ট কৰি আছে এনেকুৱা কিছুমান কাম থাকে যিবিলাকত আমি এবাৰ বিফল হ'লেও লাগি থাকোঁ যে আমাৰ মনত এটা বিশ্বাস থাকে এই কামটোৱে আমাক সফলতা অৰ্জন কৰাব সফল হ'ম আমি সেই কামটোত আপুনি সফল হ'ব এয়া লাগিলে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক কোনোবা চাকৰি ক্ষেত্ৰতে হওক বা ব্যৱসায় বাণিজ্য ক্ষেত্ৰতে হওক আপুনি সেই কামটোত সফলতা অৰ্জন কৰিব পাৰিব ইয়াৰ উপৰিও আপোনাৰ ব্যৱসায় বাণিজ্য ভাল হ'ব চাকৰি ক্ষেত্ৰত যদি আপুনি জড়িত হৈ আছে ভাল উন্নতি বা পদোন্নতি হোৱা দেখিবলৈ পাব যদি চাকৰি বিচাৰি আছিল চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক যিটো ক্ষেত্ৰত আপোনালোকৰ বেছিকৈ ৰুচি আছে সেই বিষয়টোত আপুনি হয়তো কিবা এটা নহয় কিবা এটা চাকৰি লাভ কৰিব পাৰে সংসাৰত কোনো ধৰণৰ অসুবিধা দেখিবলৈ নাপায় বিবাহৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায় বিবাহৰ ফালৰ পৰা যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব নতুন নতুন কাম যদি হাতত লয় বহুত ভাল প্ৰতিফলন দেখিবলৈ পাব লগতে যদি আপোনালোকৰ ধন টকা পইচাৰ ক্ষেত্ৰত অকণমান অসুবিধা হৈ আছিল কিবা কেজেং লাগি আছিল সেই বিষয়টোত আপোনালোকৰ সময়খিনি ভাল হ'ব আৰু সেইবোৰ সমাধান কৰিব পাৰিব বেমাৰ আজাৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি অকণমান নিজক লৈ গুৰুত্ব দিব লাগিব কিন্তু যদিও কিবা বেমাৰ আজাৰ যদি হয় সেইবোৰ সময়মতে আপোনালোকে চিকিৎসা কৰিলে ভাল হৈ পৰিব আৰু বহুত এটা ডাঙৰ বেয়া পৰ্যায়লৈ নাযাবগৈ লগতে আপোনালোকৰ অন্যান্য বিষয়খিনিতো খুব বেছি ভাল সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধ আহিছে কন্যা ৰাশি কন্যা ৰাশিৰ ওপৰত মা লক্ষ্মীৰ কৃপাই বহুত বেছি ভাল প্ৰতিফলনৰ সৃষ্টি কৰিছে ইয়াৰ জৰিয়তে আপোনাৰ আৰ্থিক জগতখন কিন্তু টনকিয়াল হৈ পৰিব আপুনি যিটো বিষয়ত যেনেকৈ ধৰণৰ টকা উপাৰ্জন কৰিম বুলি ভাবি আছিল আপোনাৰ মনত হিমানটো পৰ্যায় এটা উপাৰ্জন কৰিব পাৰিব যদি আপুনি ভাবি আছিল যে এইটো কাম কৰি মই হয়তো এই বছৰটোত বহুত বেছি কিবা এটা কৰিব পাৰিম তেনেকুৱা ধৰণৰ যদি কিবা আপোনাৰ মনত উৎসাহ আছিল সেই বিষয়টোক লৈ আপুনি সফলতা অৰ্জন কৰিব আপুনি যদি ভাবি আছিল যে মই এই বস্তুটোত মাহটো
মাহটোত বা বছৰটোত ইমান টকা উপাৰ্জন কৰিম যদি ভাবি আছিলে যে 10 টকা উপাৰ্জন কৰিম 10 টকা নোৱাৰিলেও 8 টকা হয়তো আপুনি উপাৰ্জন কৰিব পাৰিব প্ৰায় 80% আপুনি সেই কামটোত সফলতা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় ইয়াৰ পিছত ক'বলৈ গ'লে আপোনাৰ যেহেতু এই বছৰটোত অকণমান প্ৰভাৱ পৰিব সেই প্ৰভাৱৰ ফলত আপুনি কিন্তু বেমাৰ আজাৰৰ ক্ষেত্ৰত অকণমান ভুগিবলগীয়া হ'ব পাৰে আৰু এইটো ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ প্ৰতিকাৰো মই শেষত কৈ আছোঁ কিন্তু বেমাৰ আজাৰ বহুত ডাঙৰ কোনো ধৰণৰ নহয় সৰু সুৰা বেমাৰ আজাৰ দেখা দিব পাৰে কিন্তু ঘৰৰ পিতৃ মাতৃৰ ক্ষেত্ৰত আপুনি অকণমান ধ্যান দিয়াটো প্ৰয়োজনীয় কাৰণ তেওঁলোকৰ স্বাস্থ্যই আপোনাক অকণমান ক'ৰবাত নহয় ক'ৰবাত হয়তো সমস্যাত বা চিন্তাত পেলাব পাৰে যদি আপুনি সমাজপ্ৰিয় বা সামাজিকভাৱে খুব বেছি জড়িত হ'ব বিচাৰে খুব ভাল আপোনাৰ এই বছৰটো আৰু আপুনি যদি আধ্যাত্মিকভাৱে নিজকে নিয়োজিত বা নিজকে সাঙুৰাই ৰাখিব বিচাৰে আধ্যাত্মিক ক্ষেত্ৰখনত বা ভগৱানৰ সৈতে নিশ্চয়কৈ সেই ফালৰ পৰা আপুনি সফল হ'ব আপুনি খুব ভালদৰে নিজকে ভগৱানৰ সৈতে বিলীন কৰিব পাৰিব মানসিকভাৱে খুব বেছি শান্তি আপোনালোকে এই বছৰটোত লাভ কৰিব আৰু এই বছৰটো আপোনালোকৰ যোৱা বছৰটো যদি বেয়াকৈ গৈছিলে এই নতুন বছৰটোত কোনো ধৰণৰ এনেকুৱা ধৰণৰ ঝামেলা আপোনালোকে দেখিবলৈ নাপায় যি আপোনাক শুবলৈ শান্তি নিদিয়ে খাবলৈ শান্তি নিদিয়ে সেইবিলাকৰ পৰা কিন্তু আপুনি খুব পৰিমাণে পৰিত্ৰাণ পাব আৰু খুব আনন্দত সময় পাৰ হ'ব যদি বিয়া বাৰুৰ কথা ভাবি আছে নিশ্চয়কৈ আপোনাৰ বিয়া বাৰুৰ সময় আহি গৈছে এই বছৰটোত আপোনালোকে চেষ্টা কৰিলে আপোনালোকৰ শুভ বিবাহ সম্পন্ন হ'ব আৰু ভাল পোৱা মানুহজনৰ সৈতে বা মনে বিচৰা মানুহজনৰ সৈতে আপোনালোকৰ বিয়া বাৰু সম্পন্ন হ'ব লগতে কিছুমান প্ৰতিকাৰৰ কথা মই আপোনালোকক কম বুলি যিহেতু কৈছিলোঁ ভিডিঅ'টো চাই থাকক শেষলৈ কৈ আছোঁ ইয়াৰ পিছৰ 5 নম্বৰৰ ভাগ্যশালী ৰাশিবিধ আহিলে কৰ্কট ৰাশিৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি ভাগ্যশালী এই কাৰণে কাৰণ আপোনাৰ ওপৰত শনি আৰু ৰাহুৰ এটা ভাল প্ৰভাৱ পৰিব বছৰৰ আৰম্ভণিৰ পৰা সেই প্ৰভাৱ আপোনাৰ আৰম্ভ হ'ব আৰু সেই প্ৰভাৱে আপোনাৰ সময়বোৰ খুব বেছি সুন্দৰ কৰি তুলিব আপুনি বিচৰা ধৰণৰ কিছুমান সফলতা লাভ কৰিব পাৰে আৰু কেতিয়াবা এনেকুৱা হৈ যায় যে আমি কিছুমান কাম কৰি থাকোঁ সৰুৱে হওক কামটো বা ডাঙৰে হওক আমি নাভাবোঁ যে এই কামটোৱে আমাক কিমান এটা পৰ্যায়লৈকে ওপৰলৈ লৈ যাব আৰু যদি আপোনালোকে সকলোবোৰ কাম খুব সুন্দৰকৈ কৰে খুব নিষ্ঠাৰে কৰে তেন্তে হ'লে আপোনাক জনাই দিওঁ যে আপোনাৰ বাবে এই বছৰটোৰ সমান হয়তো ভাল বছৰ হ'ব নোৱাৰে কাৰণ আপোনাৰ এনেকুৱাকৈ কিছুমান ক্ষেত্ৰত ঘপককৈ সফলতা অৰ্জন কৰিব যিটো আপুনি হয়তো কেতিয়াও ভবা নাছিলে গতিকে সেই ফালৰ পৰা যথেষ্ট ভাল প্ৰতিফলন দেখিবলৈ পাব আৰু অন্যান্য বিষয় ধন টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব আৰু সেই সফলতাই আপোনালোকক সমাজতো এটা নিজৰ নাম প্ৰতিষ্ঠা কৰাত যথেষ্ট বেছি সহায় কৰিব বেমাৰ আজাৰৰ পৰা আপুনি যথেষ্ট পৰিমাণে মুক্তি পাব ঘৰ সংসাৰ আপোনাৰ সকলো ক্ষেত্ৰতে পৰিয়ালৰ ক্ষেত্ৰতে হওক বা যিমান ক্ষেত্ৰতে হওক সকলোবোৰ ক্ষেত্ৰতে সুখৰ এটা পৰিৱেশ বিৰাজমান কৰিব বিবাহৰ যোগ দেখিবলৈ পোৱা যায় সন্তান প্ৰাপ্তিৰ যোগো দেখিবলৈ পোৱা যায় আৰু চাকৰি ক্ষেত্ৰত আপুনি যদি বিচাৰি আছিলে কিবা নহয় কিবা চাকৰি এটা কৰোঁ বুলি নিশ্চয়কৈ সেইটো ক্ষেত্ৰত আপুনি সফলতা হ'ব সেইটো হয়তো চৰকাৰীও হ'ব পাৰে বা বেচৰকাৰী হ'ব পাৰে লগতে আপোনালোকৰ অন্যান্য বিষয়খিনিত খুব বেছি ভাল পৰিমাণৰ আপোনালোকৰ প্ৰতিফলন দেখিবলৈ পাব প্ৰতিকাৰ হিচাপে আপোনালোকক অৰ্থাৎ ইমানবোৰ ভাল আছে যদিও কিছুমান ক্ষেত্ৰত আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত বছৰৰ শেষৰ ফালে বেয়া দেখিবলৈ পাব পাৰে তাৰ কাৰণে কিছুমান প্ৰতিকাৰ আছে মই আপোনালোকক সেয়া জনাই আছোঁ অন্তিমবিধ ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি জাতক জাতিকাৰ বাবে এই বছৰটো যথেষ্ট বেছি ভাল কাৰণ এই কাৰণে কৈছোঁ আপোনাৰ বছৰৰ আৰম্ভণি খুব সুন্দৰ হ'ব বছৰৰ আৰম্ভণিতে আপুনি শনি ৰাহুৰ প্ৰভাৱ পৰা দেখিবলৈ পাব আৰু শনি আৰু ৰাহুৱে আপোনালোকৰ সময়খিনি খুব সুন্দৰ কৰি তুলিব তাৰ কাৰণে আপোনালোকৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বছৰৰ প্ৰথম অৱস্থাটোৰ পৰাই অৰ্থাৎ এই বহাগ মাহৰ পৰা আপোনালোকে চেষ্টা কৰক যে আপোনালোকে যিবোৰ কাম কৰিব বিচাৰে সেই কামটোত যাতে প্ৰথম খোজটো যাতে আপোনালোকে দিব বিচাৰে অৰ্থাৎ দিব পাৰে সেই বিষয়টোক লৈ পেলাই আপোনালোকে প্ৰথম অৱস্থাৰ পৰাই যত্ন লোৱাটো চেষ্টা কৰাটো প্ৰয়োজনীয় আৰু সেই চেষ্টাই আপোনাক কিন্তু বছৰটো খুব বেছি সুন্দৰ কৰি তুলিব সাংসাৰিক সুখ দেখিবলৈ পাব বিবাহৰ যোগ আছে আপোনাৰ লগতে নতুন কৰ্ম যদি কৰিব বিচাৰে কৰিব পাৰিব চাকৰি ক্ষেত্ৰত যদি আপুনি খুব বেছি আগ্ৰহী চাকৰি কিবা নহয় কিবা ক'ৰবাত নহয় ক'ৰবাত পাব পাৰে আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব ধন টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে উন্নতি হ'ব আপোনাৰ আৰু পাবলগীয়া ধন যদি আছিলে সেইবিলাকৰ ক্ষেত্ৰতো কিন্তু আপুনি ধন টকা পইচা পাবলৈ সক্ষম হ'ব বেমাৰ আজাৰ বা বেমাৰ ব্যাধিৰ পৰা যথেষ্ট পৰিমাণে মুক্তি পাব যদি কিবা গুৰুতৰ বেমাৰে আপোনালোকক দেখা দি আছিলে ইমান দিনৰ পৰা সেই বেমাৰটোক লৈ পেলাই যদি আপোনাৰ চিকিৎসা কৰি আছে আৰু ভাল পোৱা নাছিলে সেই বেমাৰৰ পৰা আপোনালোকে যথেষ্ট পৰিমাণে মুক্তি পাব এতিয়া জানো আহক যে আপোনালোকৰ প্ৰতিকাৰ হিচাপে কি কৰা উচিত প্ৰথমটো প্ৰতিকাৰ হৈছে যে আপোনালোকে বছৰৰ আৰম্ভণিৰ পৰাই এনেকুৱা নহয় যে বছৰৰ আৰম্ভণিতে কৰিব লাগিব যিকোনো সময়তে হওক আপোনাৰ সময় আৰু সুবিধা মিলাই কোনো এনেকুৱা এজন মানুহ অৰ্থাৎ যি খুজনীয়া মগনীয়া হওক বা তেনেকুৱা ধৰণৰ মানুহ হওক অসহায় মানুহ হওক যদি আপোনালোকৰ ফালৰ পৰা কিবা বস্ত্ৰ হওক খাদ্য হওক
সহায় কৰিব পাৰে খুব বেছি আপোনালোকৰ বাবে ভাল হ'ব শনিৰ দশা খুব ভাল হৈ পৰিব লগতে হনুমান চালিসা নিতৌ পাঠ কৰিবলৈ যত্ন কৰিব কাৰণ হনুমান চালিসা পাঠ কৰিলে আপোনালোকৰ ক্ষেত্ৰত যথেষ্ট বেছি ভাল হ'ব লগতে শনিদেৱৰ পূজা অৰ্চনা বা শনিদেৱক আৰাধনা কৰক শনি মন্দিৰ যাওক শনিবাৰে আপোনালোকে পাৰিলে নিৰামিষ খাবলৈ অভ্যাস কৰক বা ব্ৰত ৰাখিবলৈ অভ্যাস কৰক খুব বেছি ভাল হ'ব আপোনালোকৰ আৰু যথেষ্ট পৰিমাণৰ উন্নতিয়ে আপোনালোকক দেখা দিব গতিকে এই ভিডিঅ'টোত মই আপোনালোকক সেইটোৱে চেষ্টা কৰিলোঁ যে আপোনালোকৰ সময়বোৰ খুব সুন্দৰ হওক আৰু বছৰটো যাতে ভালকৈ পাৰ হওক অসমীয়া নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কমেণ্ট বক্সত এবাৰ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ